অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ভাল খবৰ। বাজেট সেশন 2026-2027ত জীৱন প্ৰেৰণা, বাবু আঁচনি, নিযুত মইনা, তাৰপিছত অন্যান্য স্কিমৰ কথা উল্লেখ কৰিছে অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজি ডিছকাছ কৰিবলৈ লৈছোঁ 2026 বৰ্ষৰ জীৱন প্ৰেৰণা, বাবু আঁচনি, নিযুত মইনা আৰু বাজেট সেশনত কি কৈছে এভৰিথিং। চ' সকলোকে বিনম্ৰ অনুৰোধ যে যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা বা ফ'ল' কৰিবা আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ফাৰ্ষ্ট অফ অল কথা যে ইয়াতে ফাৰ্ষ্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰেছ কনফাৰেন্সতো কৈছে যে ফাৰ্ষ্ট 2026 বৰ্ষৰ জীৱন প্ৰেৰণা ছেপ্টেম্বৰ মাহৰ পৰা দিব বুলি কৈছে। 48,366 ষ্টুডেণ্টে পাব। 48,366 ষ্টুডেণ্টে পাব 2500 টকাকে আৰ্থিক সহায়, 2500 টকাকে পাব আৰু ছেপ্টেম্বৰৰ পৰা দিয়া হ'ব আৰু ইয়াৰ বাবে আবেদন ষ্টাৰ্ট হ'ব আগষ্টৰ পৰা। চ' যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইবোৰ ষ্টুডেণ্টক বিনম্ৰ অনুৰোধ যে আগষ্ট মাহত তোমালোকে ইয়াৰ বাবে অনলাইন আবেদন কৰি ডিটছ আছাম অনলাইন আবেদন কৰি তাৰপিছত তোমালোকে অফলাইন তুমি কমপ্লিট গ্ৰেজুৱেশ্যন কমপ্লিট কৰা কলেজখনত তোমাৰ ফৰ্ম ছাবমিট কৰিব লাগিব। ফিজিকেলিও ছাবমিট কৰিব লাগিব, অনলাইন কৰি উঠাৰ পিছত ফিজিকেলি। সেইখিনি বাৰু সময় আহিলে দেখাম। নেক্সট আহিছে যে নিযুত মইনা 2026-27 বৰ্ষৰ বাবে অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ বাবে আবেদন আগষ্টৰ পৰা হ'ব। অক্টোবৰৰ পৰা পইচা দিব, বাট আবেদন আগষ্টৰ পৰা হ'ব। আগষ্ট যিমান স্কিম আছে আবেদন আগষ্টৰ পৰা ষ্টাৰ্ট হৈ যাব। যিমান স্কিম আছে আবেদন আগষ্টৰ পৰা। তাৰপিছত কথা কৈছে যে নিযুত বাবু আঁচনি ল'ৰাবোৰৰ কাৰণে, নিযুত মইনা ছোৱালীবোৰৰ কাৰণে, আৰু এতিয়া নিযুত বাবু আঁচনিও অক্টোবৰৰ পৰা দিয়া হ'ব আৰু ইয়াৰ বাবে আগষ্টত এপ্লাই কৰা হ'ব। আৰু মই ফৰ্মখিনি দেখাই দিম। নিযুত মইনা, নিযুত বাবু আঁচনি আজি বা কাইলে তোমালোকক ফৰ্ম প্ৰিভিয়াছ ইয়াৰ ফৰ্ম যিখন আছে সেইখন দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা ফৰ্ম হয়। চ' এই তিনিটা স্কিম মষ্ট ইম্পৰ্টেণ্ট যে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন পাছ কৰা সকলোকে জীৱন প্ৰেৰণা দিব। লগতে বাবু আঁচনি, নিযুত মইনা সকলো যিমান স্কিম আছে সকলো দিবলৈ চেষ্টা কৰিব অক্টোবৰৰ পৰা। বাট জীৱন প্ৰেৰণা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, ছেপ্টেম্বৰৰ পৰা দিয়া আৰম্ভ হ'ব। আৰু বিত্তীয় এই দুইখন আঁচনিৰ জৰিয়তে 5.3 লাখ ছাত্ৰ ছাত্ৰীয়ে লাভান্বিত হ'ব। টোটেল কিমান ষ্টুডেণ্টক দিব? 5.3 লাখ ষ্টুডেণ্টক এই জীৱন প্ৰেৰণা, বাবু আঁচনি আৰু নিযুত মইনা দিবলৈ চেষ্টা কৰিব অসম গভৰ্ণমেণ্টে বা দিব। এইখিনি কথা আজি বাজেটত উল্লেখ কৰিছে। চ' যিবোৰ ছোৱালী আছা, ছোৱালীৰ কাৰণে নিযুত মইনা, ল'ৰাৰ কাৰণে নিযুত বাবু আৰু জীৱন প্ৰেৰণা যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সিহঁতৰ কাৰণে জীৱন প্ৰেৰণা। চ' সকলোকে বিনম্ৰ অনুৰোধ আগষ্টৰ পৰা যাতে এপ্লাই কৰে, আৰু লগতে আধাৰ লগত বেংক একাউণ্ট লিংক কৰি ৰাখে, যাতে যেতিয়া এপ্লাই কৰি উঠিব তাৰপিছত যেতিয়া পইচা দিব ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ পৰা যেতিয়া পইচা দিব সেইখিনি পইচা যাতে ডাইৰেক্টলি সোমাই যায়। DBT ফৰ্মত যিহেতু পেমেণ্ট কৰে, চ' বিনম্ৰ অনুৰোধ আধাৰ লগত বেংক একাউণ্টটো লিংক কৰি ৰখা। আগষ্টত যিমান স্কিম আছে আগষ্টত এপ্লাই হ'ব আৰু পইচা দিয়া ষ্টাৰ্ট কৰিব ছেপ্টেম্বৰৰ পৰা জীৱন প্ৰেৰণাৰ, অক্টোবৰৰ পৰা নিযুত মইনা, নিযুত বাবু আঁচনিৰ পইচা দিয়া ষ্টাৰ্ট কৰিব। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। আৰু ডিটেইলছত ভিডিঅ' আনি আছোঁ, সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বা ফ'ল' কৰি ৰাখিবা। ধন্যবাদ।